নমস্কাৰ, এই মুহূৰ্তত দিব লৈছো মেট্ৰিক পৰীক্ষাক লৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষা সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতক লৈ যি বিতৰ্ক আৰম্ভ হৈছিল, সেই বিতৰ্কত এইবাৰ নিজৰ প্ৰতিক্ৰিয়া, নিজৰ মতামত দাঙি ধৰিছে শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মেট্ৰিক পৰীক্ষাৰ্থীৰ লগত হেতালি খেলিছে নেকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে? এই মন্তব্য অখিল গগৈৰ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতক লৈ। ২৭ তাৰিখে অনুষ্ঠিত হৈছিল ২০২৫ বৰ্ষৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আৰু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা প্ৰশ্নকাকতক লৈ সমগ্ৰ অসমতে হৈছে বিতৰ্ক আৰু সেই বিতৰ্ক চলি থকাৰ মাজতে প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী নেতা অখিল গগৈয়ে। অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতক লৈ। মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতক লৈ অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে। ৬৩ পৃষ্ঠাৰ প্ৰশ্নৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ এই প্ৰতিক্ৰিয়া উত্তৰ লিখোতেই দিনটোৰ পাৰ হ'ব বুলি ক'লে বিধায়ক অখিল গগৈয়ে। যি প্ৰশ্নকাকত আহিছিল তাক লৈ বিধায়ক অখিল গগৈৰ মন্তব্য। ৬৩ পৃষ্ঠাত যি প্ৰশ্ন দিছিল সেৱাই ২৭ তাৰিখে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত সেই ৬৩ পৃষ্ঠাৰ প্ৰশ্নক লৈ বিধায়ক অখিল গগৈৰ মন্তব্য। ৬৩ পৃষ্ঠাৰ প্ৰশ্নৰ উত্তৰ লিখোতেই ছাত্ৰ-ছাত্ৰীৰ সময় নুজুৰিব, বিধায়ক অখিল গগৈৰ এই মন্তব্য। ৩ ঘণ্টাৰ পৰীক্ষাত ৬৩ পৃষ্ঠাৰ প্ৰশ্ন দিয়াৰ যুক্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ বিধায়ক তথা ৰাইজ দলৰ সভাপতি অখিল গগৈয়ে। মুঠতে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতক লৈ হৈছে বিতৰ্ক। সিজনৰ পিছত ইজনৰ প্ৰতিটো নেতাই এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতক লৈ। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। অখিল গগৈয়ে কঠোৰ সমালোচনা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে সেৱাই কিহৰ যুক্তিত ৬৩ পৃষ্ঠাৰ প্ৰশ্ন দিলে মেট্ৰিক পৰীক্ষাৰ নিচিনা এই সাধাৰণ পৰীক্ষাৰ্থীসকলক, তাক লৈ সৰূপ হৈ পৰিছে বিধায়ক গৰাকীয়ে। মেট্ৰিকৰ যি ৬৩ পৃষ্ঠাৰ প্ৰশ্নকাকত আছিল, সেই প্ৰশ্নৰ উত্তৰ লিখোতেই সময় নুজুৰিব শিক্ষাৰ্থীসকলৰ, এই মন্তব্য কৰিছে অখিল গগৈয়ে। এই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো। চৰকাৰটোৱে আচলতে পাৰিলে চৰকাৰী শিক্ষাটো একেবাৰে বন্ধই কৰি পেলাব খোজে আচলতে। সেইকাৰণে যি সময়ত মানুহে কয় যে শৈশৱত মানে কিতাপৰ বুজাই শৈশৱ ধ্বংস কৰিব নালাগে, সেই সময়ত এখন প্ৰশ্নকাকত যদি ৬৩ পৃষ্ঠা হয়, তেতিয়াহ'লে সঁচা সঁচিকে ক'বলৈ গ'লে সেই প্ৰশ্নকাকতত প্ৰশ্ন বিচাৰি থাকোঁতে দিনটো গুচি যাব। যে এইটো এটা মানসিক অত্যাচাৰৰ বাহিৰে আন একো নহয়। আৰু কোনো মানুহে এই ৬৩ পৃষ্ঠা প্ৰশ্নকাকত বনাই থকা মানুহনো কোনো কাৰণো মানে এইবিলাক বুদ্ধি হৈছে। এইটো ভয়ংকৰ ঘটনা হৈছে। তো বিশ্ব ৰেকৰ্ড চাগে তেওঁলোকে প্ৰশ্নকাকততো চবফালে আমি বিহুৰ বিশ্ব ৰেকৰ্ডৰ কথা শুনি আছোঁ, চুমুৰৰ বিশ্ব ৰেকৰ্ড, এইবাৰ চাগে প্ৰশ্নকাকতৰ বিশ্ব ৰেকৰ্ড কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সেইকাৰণে এনেকুৱা ধৰণৰ ভয়ংকৰ কথাবিলাক কৰিছে। আৰু প্ৰশ্নকাকতত যিবিলাক প্ৰশ্ন তেওঁলোকে সোধা আৰম্ভ কৰিছে, সাম্প্ৰদায়িক প্ৰশ্ন, সেই প্ৰশ্নকাকতবিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে বিজেপিয়ে এফালৰ পৰা একোটা চৰকাৰী অনুষ্ঠান মানে তেওঁলোকৰ নিজৰ কব্জালৈ নিবৰ কাৰণে এখন এইটো কালচাৰেল মানে আপোনাৰ হেৰি বুলি ক'ব লাগিব, এইটো সাংস্কৃতিক এটা আগ্ৰাসন এটা চলিছে।